মই ডিনাৰ সাধাৰণতে 7:30-8টাৰ ভিতৰত কৰি দিওঁ। আজি মই ডিনাৰত লৈছোঁ স্পিনাচ ভেজ ৰোল। এই ৰোলটোৰ কাৰণে প্ৰথমতে আপোনাৰ পালেং শাক অকণমান মিক্সিত পিহি লৈ পেষ্ট বনাই তাত অ'টছৰ যিটো পাউডাৰ, অ'টছটো পাউডাৰ কৰি তাত মিক্স কৰি দিলোঁ আৰু পানী অকণমান মিলাই অকণমান লিকুইড ক্ৰীম টাইপৰ কনচিষ্টেঞ্চিত ৰাখিলোঁ। তাৰপিছত টাৱা এখন গৰম কৰি একদম 3-4 টোপামান তেল দি এইটো মিক্সটো দি দিলোঁ। তেতিয়া এই অকণমান দেৰি পিছত এনেকুৱা ৰুটি টাইপ হৈ যাব, পৰঠা টাইপ এনেকুৱা হৈ যাব। অকণমান নিমখ দিবও পাৰে বা নিদিয়ে, সেইটো অপশ্যনেল হয়। আপোনালোকে দিবও পাৰে, মই নিমখ নাই দিয়া। আৰু ভিতৰৰ ষ্টাফিংছৰ কাৰণে প্ৰথমতে চয়াবিনটো অকণমান সিজাই কোমলাই লৈ হাতেৰে গুড়ি কৰি পেলালোঁ। তাৰপিছত বন্ধাকবি অকণমান কাটিলোঁ, পিঁয়াজ অকণমান কাটিলোঁ, বিলাহী এফাল কাটিলোঁ। তাৰপিছত কেৰাহীখনত 5-6 টোপামান তেল দি গোটেই বস্তুখিনি অকণমান দি ল'লোঁ ভাপতে। তাতে হালধি অকণমান, ব্লেক চল্ট অকণমান, জলকীয়া গুড়ি নাই দিয়া, জালুকৰ গুড়ি অকণমান দি পেলাই অকণমান দেৰি ভাপত ৰাখি সিজাই ল'লোঁ। এনেকুৱা হয় ভাজিটো দেখিবলৈ, এইটো চব এনেকুৱা হৈছে। তাৰপিছতে বনোৱাৰ পিছত এইখিনি মাজত দি এতিয়া এনেকৈ ফ'ল্ড কৰি ৰোল কৰি দিব পৰা হ'ব। এনেকৈ ৰোল কৰি চাব কিমান ধুনীয়া লাগে দেখিবলৈ, কোমল হৈছে, ছফ্ট। এইটো হৈছে পালেং শাকৰ ভেজ ৰোল। এইটো মই ডিনাৰত ল'ম। এটা সৰু চাইজৰ হৈছে এইটো, একদম সৰু চাইজৰ, বেছি হেভি ডিনাৰ নকৰোঁ মই।